মোক এটা কথা জনাব ৰবিশংকৰ প্ৰসাদ ডাঙৰীয়া, অপাৰেশ্যন সিন্দুৰ আৰম্ভণি হোৱাৰ লগে লগে পুঞ্চত আক্ৰমণ হয়, প্ৰায় 20 জন ভাৰতীয়ৰ মৃত্যু হয়, শিশুও আছে। গুৰুদ্বাৰত আক্ৰমণ হয়, আমনজিৎ যি এজন পূৰ্বৰ সামৰিক বিষয়া তেওঁৰ মৃত্যু হয়। আপুনি আমনজিতৰ লগত সাক্ষাৎ কৰিবলৈ গৈছিল নেকি? অথবা জৈন আৰু জয়া যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ বয়স মাত্ৰ 10ৰ পৰা 11 বছৰ, এইসকলৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিবলৈ আপুনি গৈছিল নেকি? প্ৰধানমন্ত্ৰী গৈছিল নেকি? অমিত শ্বাহ গৈছিল নেকি? ৰাজনাথ সিং গৈছিল নেকি? এইবোৰ প্ৰশ্ন, আৰু এই প্ৰশ্নবোৰৰ উত্তৰ দিয়া উচিত। বাস্তৱটো হৈছে যে মিষ্টাৰ ৰবিশংকৰ প্ৰসাদ, আপুনি বেয়াকৈ চিন্তাত পৰিছে। ৰাহুল গান্ধী বিহাৰত এক বিশেষ ধৰণৰ প্ৰতিক্ৰিয়া লাভ কৰিছে আৰু আপুনি অযৌক্তিক মন্তব্য কৰি আছে। ইয়াৰ অৰ্থ হ'ল আপোনাৰ নেতাসকলে যিকোনো ধৰণৰ কথা ক'ব পাৰে। বিজয় শাহ এতিয়ালৈকে ৰেজিগনেশ্যন দিয়া নাই। তেওঁ কৰ্ণেল সুফিয়া কুৰেশ্বীক অপমান কৰিছিল, সন্ত্ৰাসবাদীৰ ভনী বুলি কৈ।